সংবাদটো আজি ওলাইছিল দুইটা কথা অখিল গগৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আছিল তেওঁ কেইবাৰ কি কাম কৰিছে তেওঁৰ পৰা মই জবাব বিচাৰিছোঁ পূৰ্বৰ সাংসদ মানৱ ৰাজবংশী ডাঙৰীয়া এইবাৰ কংগ্ৰেছ প্ৰাৰ্থী তেওঁৰ পৰা মই জবাব বিচাৰিছোঁ তেওঁ কি কৰিছে পথৰি ঘটাৰ কাৰণে আৰু তেনেকুৱা যদি একো কৰা নাই তেনে তেওঁলোকক বৰ্জন কৰিব লাগে ৰাইজে যদি এষাৰো মাত মাতা নাই তেনেকুৱা যদি মাত নমতা সাংসদক নিজৰ অঞ্চলৰ হৈ মাত নমতা সাংসদক যদি ৰাইজে যদি কিবা কাৰণত কোনোবা শক্তিয়ে যদি তেওঁৰ ওচৰ চাপে তেনে তেওঁক বৰ্জন কৰিব দিছোঁ অখিল গগৈ এইখিনি কথাই কৈছোঁ আপোনালোকে শুনিছে যি অখিল গগৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা 7 কোটি কৃষকক শ্বহীদক ৰাষ্ট্ৰীয় স্তৰত প্ৰেক্ষাপটত তুলি ধৰাৰ কাৰণে তেওঁ কি প্ৰয়াস কৰিছে তাৰ উত্তৰ আমি বিচাৰিছোঁ আৰু এই যে আমি প্ৰতি বছৰে শ্বহীদ দিৱস পাতোঁ কোনবাৰ শ্বহীদ দিৱসত তেখেতে আহি এই 7 কোটি কৃষকক শ্ৰদ্ধাসুমন অৰ্পণ কৰিলে সেইটোৰ প্ৰশ্নৰ উত্তৰ আমি বিচাৰিছোঁ উল্লেখ কৰিছে আজি ৰাইজক মানে চক্ৰবৃদ্ধি হাৰত মৰম উভতাই দিম বুলি কৈছে নিশ্চিতভাৱে যিমান মৰম কৰিব সুতে মূলে চক্ৰবৃদ্ধি সুতত আমি উভতাই দিয়াৰ চেষ্টা কৰিম যদি 90% ভোট দিয়ে 90% ভোটৰ যিমান তেওঁলোকে ফলাফল বিচাৰে আৰু ভাগত যিমান পৰে 90%ৰ ভাগত সিমানে মই ভগাই দিম সেই ৰাইজৰ মাজত অন্য এটা সমস্যা হৈছে যে অন্ন সুৰক্ষা যোজনা ৰেচন কাৰ্ড এখন গাঁও আপোনাৰ সমষ্টিত 95 ঘৰ বঞ্চিত আছে কি ক'ব পাব এইটো কণ্টিনিউৱাছ প্ৰচেছ কিবা কাৰণত মানে তেওঁলোকৰ এটা ইছ্যু আছিলে হেৰিত মানে BTCত সময়ৰ এটা ইছ্যু আছিলে গতিকে সেইটো ইছ্যুটো আমি ছল্ভ কৰি আছোঁ এই নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট শেষ হোৱাৰ লগে লগে তেওঁলোকেও ৰেচন কাৰ্ড পাব তেওঁলোকেও সকলো সুবিধা পাব কোনো ব্যক্তি কোনো অঞ্চলৰ ৰাইজ চৰকাৰৰ যি আঁচনি আছে যাৰ কাৰণে যি আঁচনি বনাইছে যি যোগ্যতা অৰ্জন কৰিছে সকলোৱে সেই আঁচনিৰ লাভ পাব নেতৃবৃন্দ অসম গণ পৰিষদ দলৰ নেতৃবৃন্দ আৰু সন্মুখত আসন গ্ৰহণ কৰা পাথৰীঘাট অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ্ৰদ্ধাৰ আই মাতৃসকল শ্ৰদ্ধাৰ ৰাইজ সাংবাদিক বন্ধুসকল জয়তে মই আপোনালোকলৈ মোৰ আন্তৰিক শ্ৰদ্ধা সেৱা আৰু এই অঞ্চলৰ লগত আমাৰ আৱেগ আৰু অনুভূতি জড়িত হৈ আছে গজেন্দ্ৰ কলিতা ডাঙৰীয়া আমাৰ মাজত উপস্থিত থকা মুকুন্দ ডেকা ডাঙৰীয়া আমাৰ এই সমষ্টিৰ প্ৰভাৰী ৰাতুল শৰ্মা ডাঙৰীয়া ৰাষ্ট্ৰীয় এই পবিত্ৰ স্থানত সমবেত হৈ 1894 চনৰ 28 জানুৱাৰী তাৰিখে আমাৰ ব্ৰিটিছৰ বিৰুদ্ধে খাজনা বৃদ্ধিৰ প্ৰতিবাদত 7 কোটি কৃষকে নিজৰ বলিদান দি নিজৰ স্বাভিমান